এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত আজি জাপানৰ এটা বিশিষ্ট প্ৰতিনিধি দল গুৱাহাটীলৈ আহিছে। তাত ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত আৰু জাপানৰ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগৰ লগত জড়িত বিষয়াসকল বা উদ্যোগপতিসকল আৰু জাপানৰ কেইবাগৰাকীও বুদ্ধিজীৱী আজিৰ সভালৈ আহিছে। তেওঁলোকে IIT গুৱাহাটীলৈ গৈছিল আৰু জাগিৰোডত নিৰ্মীয়মান সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও পৰিদৰ্শন কৰিছিল। মই ভাবোঁ যে এডভান্টেজ আছাম আৰু ইয়াক অসমক কেন্দ্ৰ কৰি ভাৰতৰ উদ্যোগপতি জাপানৰ উদ্যোগীসকলৰ মাজত যি উৎসাহ উদ্দীপনা দেখা গৈছে সিয়ে অনাগত দিনসমূহত অসমক ঔদ্যোগিকৰণৰ দিশত ক্ষিপ্ৰ গতিত আগুৱাই লৈ যাব। এতিয়ালৈকে কিমান আহিব বা কোন আহিব গোটেইখিনি আমি 24 তাৰিখে গধূলি গম পাম, যেতিয়া ৰেজিষ্ট্ৰেশ্যনবিলাক কমপ্লিট হৈ যাব। এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত আজি জাপানৰ এটা বিশিষ্ট প্ৰতিনিধি দল গুৱাহাটীলৈ আহিছে। তাত ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত আৰু জাপানৰ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগৰ লগত জড়িত বিষয়াসকল বা উদ্যোগপতিসকল আৰু জাপানৰ কেইবাগৰাকীও বুদ্ধিজীৱী আজিৰ সভালৈ আহিছে। তেওঁলোকে IIT গুৱাহাটীলৈ গৈছিল আৰু জাগিৰোডত নিৰ্মীয়মান সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও পৰিদৰ্শন কৰিছিল। মই ভাবোঁ যে এডভান্টেজ আছাম আৰু ইয়াক অসমক কেন্দ্ৰ কৰি ভাৰতৰ উদ্যোগপতি জাপানৰ উদ্যোগীসকলৰ মাজত যি উৎসাহ উদ্দীপনা দেখা গৈছে সিয়ে অনাগত দিনসমূহত অসমক ঔদ্যোগিকৰণৰ দিশত ক্ষিপ্ৰ গতিত আগুৱাই লৈ যাব। এতিয়ালৈকে কিমান আহিব বা কোন আহিব গোটেইখিনি আমি 24 তাৰিখে গধূলি গম পাম, যেতিয়া ৰেজিষ্ট্ৰেশ্যনবিলাক কমপ্লিট হৈ যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।